তোমালোকৰ কাৰণে ভাল খবৰ DME তৰফৰ পৰা নটিচ এখন আহিছে নটিচখন দিয়া আছে এক্সাম তোমালোকৰ 30 তাৰিখে হ'ব আৰু এডমিট আজিৰ পৰা তোমালোকে পাই যাবা লিখা আছে 21 তাৰিখে এডমিট পাই যাবা DME অফিচিয়েল ৱেবছাইটত যাই কিনে তোমালোকে ডাউনলোড কৰিব পাৰিবা এডমিট ডাউনলোড কৰা লিংকটো তোমালোকৰ মই ডিছক্ৰিপশ্যনত দি দিম এইখনে আছিল নটিচ DME তৰফৰ পৰা অহা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা এডমিটখন নটিচখনত দিয়া আছে দিছ ইজ দ্য ইনফৰমেশ্যন অল কনচাৰ্টেড ইন ৰেফাৰেন্স টু দ্য এডভাৰটাইজমেণ্ট অন DME ৰিকুৱাৰমেণ্ট 2023 2845 date 26/12/2024 published in various newspapers. The written examination for required for various grade 3 non-technical posts under establishment of the Director of Medical Education, Assam will be held on 30/3/2025 for which admit card letter will be issued through the official website of Directorate of Medical Education, Assam. Website to dia ase tarikh to 21 March 2025 at admit তোমালোকে পাই যাব The candidates are therefore directed to download the admit card call letter and take a printout of the same from the website. It is mandatory to bring the printed copy of the admit card call letter along with a photo identity proof for appearing the written examination. তোমালোকে এক্সাম দিব যাওঁতে এডমিট কাৰ্ডৰ লগতে ফটো আইডেণ্টি প্ৰুফ এখনো লৈ যাব লাগিব লগত DME তৰফৰ পৰা অহা নটিচখন এইধৰণে 21 তাৰিখ আজি তোমালোকে এডমিট ডাউনলোড কৰিব পাৰিবা 30 তাৰিখে তোমালোকৰ এক্সাম আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম